আজি আমি আহিছো একদম ইউনিক আৰু বিউটিফুল এটা প্লেস বড়োলেণ্ড সিল্ক পার্ক। সঁচা কথা কবলৈ ইয়াত আহিছিলো বুৰুংদাক লগ পাবলৈ আৰু বুৰুংদাক লগ পাই খুবে ভাল লাগিল। দাদাই কলে মোৰ ওয়ার্ক প্লেসত আহিছা যদি প্লেসটো তোমালোকক ভালকে ভিজিট কৰাও। কথাটো শুনি মোৰ এক্সাইটমেন্টটো বহুত বাঢ়ি গল সিল্কৰ বিষয়ে ডিটেইলছত জানিবলৈ। বুৰুংদাই আমাক এই সিল্ক পাৰ্কৰ বিষয়ে ইন্টাৰেষ্টিং ইনফৰমেশন শেয়াৰ কৰিলে। ইয়াত সিল্ক মেকিং প্ৰসেসৰ বেলেগ বেলেগ ষ্টেজেস দেখিব পাৰলো, ফ্ৰম কোকন টু দা ফাইনাল সিল্ক বহুকেইটা ষ্টেজ পাৰ কৰি এটা কাপোৰ তৈয়াৰ কৰিব পৰা সিল্ক প্ৰস্তুত হয়। প্ৰতিটো ষ্টেজত কিমান পৰিশ্ৰম আৰু যত্ন জড়িত থাকে সেইটো নিজৰ চকুৰে দেখিবলৈ পোৱা যায়। ইয়াৰ পৰা বহুতে সিল্ক লৈ নিজৰ সৰু ব্যৱসায় ষ্টাৰ্ট কৰিছে। থেংক ইউ সো মাচ বুৰুংদা ফৰ টকিং দ্য টাইম টু গাইড আছ। এই প্লেসটো মাত্ৰ টুৰিজমৰ বাবে নহয়, বাট ইটস এ প্লেস হোৱাৰ আৱাৰ ৰিচ সিল্ক হেৰিটেজ ইজ প্ৰিজাৰ্ভড এণ্ড প্ৰমোটেড। আমি যেতিয়াই যোৰ মেখেলা চাদৰ বা আন কোনো সিল্কৰ কাপোৰ পিন্ধো তেতিয়া হয়তো ভাবিও নাচাও যে তাৰ আঁৰত কিমান মানুহৰ কঠোৰ পৰিশ্ৰম লুকাই আছে। এই পাৰ্কখনে সেই শিল্পীসকলৰ প্ৰতিভা আৰু অসমৰ পৰম্পৰাক বিশ্বৰ আগত চিনাকি কৰাইছে। মই পাৰ্চনেলি এই ভ্ৰমণটো বহুত উপভোগ কৰিলো। যদি আপুনিও কেতিয়াবা এইফালে আহে তেন্তে এবাৰ হলেও বড়োলেণ্ড সিল্ক পাৰ্ক নিশ্চয় ভ্ৰমণ কৰিব। নতুন কিবা শিকিব, ধুনীয়া স্মৃতি সংগ্ৰহ কৰিব আৰু নিজৰ সংস্কৃতিক আৰু ওচৰৰ পৰা অনুভৱ কৰিব পাৰিব। এইটো আছিল বড়োলেণ্ড সিল্ক পাৰ্কৰ সৰু এটা মিউজিয়াম। তাৰ পিছত আমি গলো ষ্টৰেজ ৰুম, য'ত কোকন বিলাক ষ্টৰ কৰি ৰাখিছে। এটা কথা কি জানে, এন্ট্ৰি কৰিয়েই এনভাইৰনমেন্টটো ইমান ফ্ৰেছ আৰু পিচফুল লাগিলে। এভৰিৱেৰ ইউ কেন ফিল দ্য বিউটি অফ আৱাৰ ট্ৰেডিশ্যন। লাষ্টলি এটা ফিডবেক নোটছ লিখি সাজু হলো ঘৰলৈ ৰিটাৰ্ণ হবলৈ।